কিয় অভিভাৱকসকলক কোৱা হয় যে আপুনি আপোনাৰ সন্তানক কেতিয়াও নামাৰিব, ফিজিকেলি এটেক নকৰিব। যেতিয়া কোনো এটি শিশুক ফিজিকেলি এটেক কৰা হয়, তেওঁলোকক মাৰপিট কৰা হয়, বহু বেছি গালি গালাজ ধমকি দিয়া হয়, তেতিয়া কি হয়, তেওঁলোকৰ যিটো ব্ৰেইনৰ ৰিয়েক্টিভ পাৰ্ট, সেই ৰিয়েক্টিভ পাৰ্টটো এক্টিভ হয়। অৰ্থাৎ যেতিয়া আমি গালি গালাজ পাৰোঁ, মাৰ ধৰ কৰোঁ, তেতিয়া শিশুটিয়ে লাহে লাহে ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰে। কিছুমান শিশুৱে ওলোটাই মাৰা দেখা যায়, কিছুমান শিশুৱে ক'ব নোৱাৰা হৈ পৰি যায়, বা কিছুমানে মুখে মুখে উত্তৰ দিবলৈ আৰম্ভ কৰে। আৰু তাৰ লগে লগে আমি কি কৰোঁ, শিশু এটিৰ খং, ৰাগ, ভয় এইবোৰ তেওঁলোকক বঢ়াই তোলাত আমি সহায় কৰোঁ। বহু অভিভাৱকে কয় ন যে শিশুটিৰ বহুত বেছি খং, বহুত বেছি মুখে মুখে কথা কয়, ইও আন এক কাৰণ হ'ব পাৰে। তো সেয়ে শিশুসকলক আমি তেওঁলোকৰ যিটো সেইটো ৰিয়েক্টিভ পাৰ্টটো এক্টিভ নকৰি পেলাই আমি সদায় মৰমেৰে বুজোৱাটো প্ৰয়োজন। তেতিয়া কি হয়, তেওঁলোকৰ ৰিচেপ্টিভ পাৰ্টটো এক্টিভ হয়। অৰ্থাৎ আমি যিবোৰ কথা তেওঁলোকক বুজাওঁ, সেইবোৰ তেওঁলোকে যেতিয়া শুনিব, তেওঁলোকে লাহে লাহে বুজি উঠিব। এদিনতেতো কেতিয়াও বুজি নুঠে, লাহে লাহে বুজি উঠিব। আৰু ফলত তেওঁলোকৰ কি হয়, খং ৰাগবোৰ কমি থাকে। আৰু সেই ইম'শ্যনছবোৰ কেনেকৈ কণ্ট্ৰল কৰিব লাগে, বা খং উঠিলে সেইখিনি সময়ত কেনেকৈ সেই ছিটুৱেশ্যনটো ডিল কৰিব লাগে, এই কথাবোৰ শিকি থাকে। লগে লগে তেওঁলোকৰ খং, ৰাগ, ভয় এনেকুৱা ধৰণৰ যিবোৰ সমস্যা থাকে, বা মুখে মুখে কোৱাৰ সমস্যা, কিছুমান আচৰণগত সমস্যা থাকে, এই সমস্যাবোৰ কমি থকাত সহায় কৰে।